পাকিস্তানৰ মিছা বায়ু সেনা ঘাটিত আক্ৰমণৰ দাবী খণ্ডন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সীমান্ত উত্তেজনাৰ মাজত ভাৰতীয় বিদেশ সচিব বিক্ৰম মিস্ত্ৰী আৰু কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে আজি এক সংবাদ সন্মিলনত পাকিস্তানৰ অবিৰত প্ৰৱৰ্তন আৰু হিংসাত্মক আক্ৰমণৰ তীব্ৰ নিন্দা জ্ঞাপন কৰে। বিদেশ সচিবগৰাকীয়ে মন্তব্য দিয়ে যে এই উত্তেজনাৰ মূল কাৰণ হৈছে পাকিস্তানৰ প্ৰবৃত্তি। ভাৰত সদায় দায়িত্বশীল আৰু মাত্ৰাবোধপূৰ্ণ প্ৰতিক্ৰিয়া দি আহিছে। কৰ্ণেল কুৰেশ্বীয়ে মন্তব্য দিয়ে যে পাকিস্তানে ড্ৰোন, যুদ্ধ বিমান আৰু ডাঙৰ কামান ব্যৱহাৰ কৰি উধমপুৰ, অৱন্তিপুৰ আৰু শ্ৰীনগৰস্থিত বিমান ঘাটি, লগতে স্কুল আৰু চিকিৎসা কেন্দ্ৰত আক্ৰমণ কৰে। ইফালে ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ ভিতৰত অৱস্থিত ৰাডাৰ, অস্ত্ৰ গুদাম আৰু কমাণ্ড চেণ্টাৰ লক্ষ্য কৰি যথাযথ প্ৰত্যুত্তৰ দিয়ে। চুকুৰ, ৰহিমিয়াৰ খান চুনিয়ান আৰু চকলালাত সফল প্ৰহাৰ কৰা হয়। পাকিস্তানে সামাজিক মাধ্যমত ভাৰতৰ ব্ৰাহ্মস্ত্ৰ আৰু S-400 ব্যৱস্থা ধ্বংস কৰাৰ দাবী উত্থাপন কৰে। কৰ্ণেল কুৰেশ্বীয়ে সময়ত সংকেত থকা ছবি প্ৰকাশ কৰি এই সকলো দাবী খণ্ডন কৰে। পাকিস্তানৰ আগ্ৰাসন স্বত্বেও ভাৰত শান্তি আৰু উত্তেজনাৰ বিৰোধিতাত অটল। ভাৰতীয় সেনা উচ্চ অপাৰেচনেল ৰেডলিনেছত আছে। প্ৰত্যেক আক্ৰমণত যথোপযুক্ত প্ৰতিক্ৰিয়া দিয়া হৈছে, মন্তব্য দিয়ে কৰ্ণেল কুৰেশ্বীয়ে। অধিক জানিবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।